গুড মৰ্ণিং এভৰিৱান। যিমান যি পৰীক্ষা নিদিয়ক লাইফত, যিমান যি ইণ্টাৰভিউ নিদিয়ক লাইফত, কিন্তু মেট্ৰিকৰ যিটো ৰিজাল্টৰ ডেট, মেট্ৰিকৰ যিটো ৰিজাল্ট, সেইটো সকলোতকৈ বেছি ভয় লাগে। ৰিজাল্ট কেতিয়া আহিব, কোনদিনা আহিব, সেই আশাটো মনত অহাৰ লগে লগে বুকুখন সকলোৰে কঁপি উঠে। পৰীক্ষা ভাল হওক বেয়া হওক, পৰীক্ষা ভাল হ'লেও বেয়া হ'লেও, কাৰণ জীৱনৰ সকলোতকৈ ডাঙৰ পৰীক্ষাটো মেট্ৰিকটোৱে দিয়া যায়। বাকী পৰীক্ষাটো ষ্টেপ বাই ষ্টেপ দিয়া গ'লেও মানে মেট্ৰিকটো এনেকুৱাকৈ দিয়া যায় জানো এখন ডাঙৰ ৱাল, সেই ৱালখন পাছ কৰাৰ বাবে মানে পাৰ হোৱাৰ বাবে মেট্ৰিকটো এটা জৰিয়া, য'ত নেকি আমাৰ ল'ৰা ছোৱালীয়ে ভয় সোমাই লয়। এতিয়া মেট্ৰিকৰ ৰিজাল্টটো অতি সোনকালে দিবলৈ গৈ আছে, কাৰণ আজিকালি পৰীক্ষাৰ বহি চাওঁতে বেছি টাইম নালাগে। MCQ থাকে, MCQ কেইটা অতি সোনকালে চোৱা হয়, সেইকাৰণে পৰীক্ষাৰ ৰিজাল্টো সোনকালে দিব। ইতিমধ্যে ৰিজাল্টৰ ডেট এটা ঘোষণা কৰিছে, সেই ডেট কেইটাৰ ওচৰে পাজৰে আপোনালোকৰ পৰীক্ষাৰ ৰিজাল্টটো আহিব। 19, 20, 21 এপ্ৰিলৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট অহাৰ চান্স আছে। তাৰে আগতো আহি যাব পাৰে। তাৰে আগতে মানে কি, আপোনালোকে বিহুটো ভালদৰে খাই লওক। বিহুৰ পিছত আপোনালোকৰ লাইফৰ এটা বেলেগ ৰাস্তা আহিব। কোনটো ৰাস্তাৰ ফালে যাব আপোনালোকে তেতিয়া গম পাব। আপোনাৰ ডিচিশ্যন কেনেকুৱা ল'ব বা কোনে ল'ব সেইটো আপোনালোকৰ হাতত। কিন্তু যিটো ৰিজাল্ট 19, 20 এপ্ৰিল বুলি কৈছে যদিও সেইকেইদিনৰ ভিতৰত অহাৰ চান্স আছে, বা নাইবা যোৱাবাৰৰ নিচিনা ৰাতিপুৱাই টুইট কৰি দিব যে আজি ৰিজাল্ট দিব, এনেকুৱাও আপোনালোকৰ ছাডেনলি আহি যাব পাৰে ছাৰপ্ৰাইজ হিচাপত। সেইকাৰণে আপোনালোকে ৰেডি হৈ থাকক। যোনে যোনে পৰীক্ষা দিছে ৰিজাল্টটো লোৱাৰ বাবে, মেট্ৰিকৰ ৰিজাল্টৰ আপডেটটো আপোনালোকৰ বাবে বহুত ডাঙৰ আপডেট, আৰু জীৱনৰ সকলোতকৈ ডাঙৰ পৰীক্ষা বুলি ক'লেও ভুল নহ'ব আমাৰ অসমৰ ল'ৰা ছোৱালীৰ বাবে। যিয়ে নহওক আপোনালোকৰ পৰীক্ষা ভাল হ'ব, ভগৱানৰ আশীৰ্বাদ আছে। লগতে আপোনালোকে যিখিনি পৰীক্ষা দিছে, যেনেকৈ দিছে সেইটো ৰিজাল্ট পাব, চিন্তা কৰিব নালাগে। ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।